ডাঙৰ কাম এটা তাই আমাৰ পৰিয়ালৰ লগত কৰাৰ পিছত তুমি মোৰ পৰা সেইটো আশা নকৰিবা। বুজিছোঁ, এই সকলোবোৰ মণিকাই কৰাইছে, কিন্তু কামটোতো তাইয়ে কৰিছিল। আমাৰ ভাগৰ প্ৰপাৰ্টিখিনি আমাৰ নামত লিখাই দিয়া। এইখন ঘৰত আগতেও সেইবোৰ ভাগ ভাগ হোৱা নাছিল, এতিয়াও নহয়। এনেকেই থাকিব লাগিব। তেনেকুৱা কোনো কথা নাই কৃষ্ণ, কিন্তু মই আচলতে এখেতৰ কথা ভাবিহে কথাটো কৈছোঁ। তেখেতে ইয়াত থাকি বৰ অশান্তি পাইছে। প্লিজ তুমি কথাটো ভুল নুবুজিবা। কিন্তু আণ্টি, দেউতাই আপোনালোকক সহায়হে কৰিছে, ভালহে পাব লাগে। তাত আংকেলে কিয়? তেনেকুৱা একো কথা নাই কৃষ্ণ, কিন্তু মই তেখেতৰ কথা চিন্তা কৰিহে কথাখিনি কৈছোঁ। এখেতে ইয়াত থাকি বৰ অশান্তি পাইছে। প্লিজ তুমি কথাটো ভুল নুবুজিবা। কিন্তু আপোনালোকে ইয়াৰ পৰা গুচি গ'লে দেউতাই যে মনত কষ্ট পাব। তুমি ফণীদাক কথাটো বুজাবা কৃষ্ণ। এখেতৰ মনত কি চলি আছে একমাত্ৰ মইহে বুজি পাইছোঁ। আমি আৰু ইয়াত বেছি দিন এনেকৈ থাকিব নোৱাৰিম। হয় হোটেল নহয় ভাড়াঘৰ এটা লৈয়ে থাকিম, কিন্তু এখেত যদি ইয়াত আৰু বেছি দিন থাকিব লগা হয়, ইয়াতকৈ বেছি ভাঙি পৰিব। এখেতৰ এনেকুৱা লাগিব যেন তেওঁৰ কোনো যুঁজা শক্তিয়ে নোহোৱা হৈ গৈছে। তেনেকৈ কিয় কৈছে আণ্টি? আংকেলক কেতিয়াও তেনেকুৱা পৰিস্থিতিত পৰিবলৈ নিদিওঁ। সেইকাৰণে তোমাক কথাখিনি কৈছোঁ। তুমি প্লিজ ফণীদাক বুজাবা। ঠিক আছে, মই দেউতাক ক'ম বাৰু। আহিলে মহাৰাণী, আপোনাৰ কাৰণে বাট চাই আছিলোঁ আমি। আৰু কোনো অহা নাই? লৈ এনেকৈ যোৱা। কোন ক'ত আছে? মহা মাহী, পেহা পেহী, খুৰা খুৰী, এইখনতো এতিয়া তোমালোকৰে ঘৰ। আমিতো কেইদিনমানৰহে আলহী। বিনীতা, কি হৈছে? মনে মনে থাকা। নাথাকো মনে মনে মা। সাক্ষী, আৰু কি কি কৰিম বুলি ভাবিছা তুমি? আমিও ওলাই যাওঁ ইয়াৰ পৰা, তুমি সকলোকে লৈ আহা। এইটোতো আমাৰ প্ৰপাৰ্টি নহয়। বিনীতা, এইবোৰ কি কৈ আছা তুমি? বিভূতিহঁতো আমাৰ নিজৰ দৰেই। নিজৰ দৰেই। সেইকাৰণেতো তেওঁৰ সন্তানে আপোনাৰ নাতিক মাৰিব খুজিছিল। আমিতো পৰেই, থাকক তেওঁলোকৰ লগতে এইখন ঘৰত। আমি গুচি যাম এইখন ঘৰৰ পৰা। খুৰী, আইতা, আপুনি চিন্তা নকৰিব। খুৰীৰ আচলতে বহুত খং উঠিছে, মই তেওঁক বুজাম। মহাহঁত ক'ত আছে আইতা? হা? বিভূতি বৈঠকখানাত আছে, আৰু সুৰভিয়ে কৃষ্ণৰ সৈতে কথা পাতি আছে। হয়, মই অকণমান মহাক মাত লগাই আহোঁ। যোৱা। হয়। মই ইয়াত থাকিব নোৱাৰোঁ দেউতা। ক'লৈ যাবা? ক'লৈ যাওঁ মই নাজানো, কিন্তু যাম ক'ৰবাত। এইখন সাক্ষীৰ ঘৰ, আৰু মই ইয়াত থকাটো অসম্ভৱ দেউতা। কি অসম্ভৱ তৃষ্ণা? তুমি মোক যদি এবাৰ আগতে ক'লাহেঁতেন যে কৃষ্ণদাক মই ভাল পাওঁ, আমাৰ কেতিয়াও বিয়াই নহ'লহেঁতেন। তুমি এবাৰতো মোক খোলাকৈ ক'ব পাৰিলাহেঁতেন। সেইবোৰ কথা আৰু এতিয়া পতাৰ পৰিৱেশ নাই। এতিয়া সময় আছে, তুমি নিজকে শুদ্ধ কৰা, নহ'লে কিন্তু তুমি এদিন পস্তাব লাগিব। তৃষ্ণা, মহা, চোৱাচোন তাইক। হ'ব মহা। সেইটোতো মোৰো চিন্তা। তুমি কি কোৱা? মইনো আৰু কি ক'ম? দিয়া। মহামাহী ইয়াতে থাকিলেতো মোতকৈ সুখী আৰু কোনো হ'ব নোৱাৰে, কিন্তু মহা থাকিব খোজা নাই। হয়তো তেওঁৰ আত্মসন্মানত লাগিছে। মোকো মাহীয়ে সেইটো কথাকে ক'লে।
এতিয়া তুমি কি কৰিম বুলি ভাবিছা? সেইটোতো মই তোমাৰ পৰা জানিব বিচাৰিছোঁ। মহা আচলতে ইমানো অসমৰ্থ নহয় যে ভাড়া ঘৰ এটা লৈ থাকিব নোৱাৰিব। তেওঁলোক ভাড়া ঘৰতেই থাকক, কিন্তু 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 কি? মণিকা মাহীৰ পৰা গোটেই প্ৰপাৰ্টিটো লৈ আমি মহাক দিব লাগিব। আমি অন্ততঃ এইখিনি যিকোনো উপায়েৰে মহাক কৰি দিব লাগিব। সেইটোতো ময়ো বিচাৰিছোঁ, কিন্তু কেনেকৈ? মোৰ হাতত এটা আইডিয়া আছে। হেল্ল', কোৱা। হয় নেকি? ঠিক আছে, মই গৈ আছোঁ। হ'ব। আহিলা? চাহ খাবা? তুমি মানে মোক এতিয়াও সন্দেহ কৰি আছা? বায়ে কোৱা কথাবোৰ তুমি এতিয়াও সঁচা বুলিয়ে ভাবি আছা? সঁচা মিছা মই নাজানো। তুমি মোক কিয় মিছা কথা ক'লা? মইতো তোমাক সকলোখিনি কথা তেতিয়াই কৈ দিছিলোঁ। তাইৰ মাকৰ গা ভাল নাছিল, তাৰ বাবেহে মই তাইক টকাখিনি দিছিলোঁ। অঁ, মই প্ৰথমতে মিছা কথা কৈছিলোঁ, কিন্তু এতিয়াতো তুমি গোটেইখিনি জানিলা। মিছা কথা নকবি। মই তোক মোৰ ওচৰৰ পৰা আঁতৰ কৰিবৰ কাৰণে তোক বিশ্বাস কৰা যেন দেখুৱাইছিলোঁ। তোক ঘৰত থোৱাৰ পাছত মই গৈ আকৌ তোৰ বান্ধৱীক লগ ধৰিছিলোঁ। দাদা আপুনি সঁচা কথা কোৱা। মানে মই দেখোন আপোনাক গোটেই কথাখিনি ক'লোৱেই, সেইখিনিয়ে সঁচা। মিছা, তোমাৰ হাতত সময় বেছি নাই। তুমি সঁচা কথা ক'বা নে মই পুলিচক মাতিম? পুলিচ? প্লিজ দাদা, পুলিচক নিদিব। মই সকলো সঁচা কথা ক'ম। ঠিক আছে, কোৱা। আচলতে দাদা, আপোনালোকৰ বৌয়ে যিখিনি কথা কৈছে সেইখিনি সঁচা। কাকলিয়ে আপোনাক মিছা কথা কৈছে। তাই কোনো মেডিকেলৰ ষ্টুডেণ্ট নহয়। কি? তাই আপোনাক ভালো পোৱা নাছিল। আপোনাৰ সম্পত্তিৰ কাৰণে তাই আপোনালৈ বিয়া হৈছিল। আৰু এইখিনি কথা তাই মোৰ মুখৰ পৰা নুলিয়াবৰ বাবেই মোক টকা দিম বুলি কৈছিলে। আৰু সেইখিনি টকাই তাই আজি মোক দিছে। এই ছোৱালীজনীয়ে এই সকলো কথাই মোক কৈছিল। কেনেকৈ এই তাইৰ পৰা ড্ৰাগছ আনি তোমাৰ ৰুমত ৰাখিছিল আৰু তোমাক খুৱাইছিল। আৰু এটা কথা দাদা, সেইদিনা যে মোৰ 1.5 লাখ টকাটো হেৰাইছিল, সেয়া কোনে চুৰ কৰিছিল জানা? আন কোনো নহয়, এই সময়ে কা কানি ক'ত থিয় কৰাই কোনেও ক'ব নোৱাৰে। তোৰ মনটো কোনোবাই ভাঙিছে, তাত মন বেয়া নকৰিবি, চব ঠিক হৈ যাব। মোক ভুল নবুজিবি। মই বন্ধু বুলি বা তোৰ ঘৰত মই থাকিব বিচৰা নাই বুলি তই নাভাবিবি। এইখিনি সময়ত তোৰ ঘৰত ৰখাব পালে ভাল আছিল, কিন্তু ৰৈ গলি যে ক। তৃষ্ণাক এই সময়ত ইয়াত ৰখাটো পচিবল নহয়। কিয়? তাই মেণ্টেলি বহুত ডিষ্টাৰ্ব হৈ আছে। ইয়াত তাই সহজ হ'ব নোৱাৰিব। সঁচা কথা ক'বলৈ গ'লে মই তাইক মেণ্টেলি ডিষ্টাৰ্ব বুলিয়ে ধৰি লৈছোঁ। তাই ইমান ডাঙৰ ভুল এটা কৰাৰ পিছতো এতিয়াও তাই নিজৰ ভুলটো বুজি উঠা নাই। হয়তো সেয়া মোৰেই দোষ। নিজকে দোষাৰোপ নকৰিবি, মই তৃষ্ণাক বুজাম। নালাগে, তোৰ কষ্টখিনি এনেই যাব। তাই একো কথাই বুজি নাপায়। সেইকাৰণে আকৌ যাতে আগৰ দৰে ভুল বুজাবুজি নহয়, তাৰ বাবে আমি আঁতৰি থকাটোৱে ভাল হ'ব। নালাগে, মই বুজাম তাইক। তাই নিজৰ ভুল বুজিব। তই চিন্তা নকৰিবি,
এটা বয়সত এইবোৰ হয়েই। বয়সত এইবোৰ হয়। অলপ সময়ৰ বাবে আমাৰ মাজত এনেকুৱা এটা ভুল বুজাবুজি হৈ গ'ল। এইবাৰ মই আৰু তেনেকুৱা ভুল বুজাবুজি হ'বলৈ নিদিওঁ। ঠিক আছে, তই যদি তেনেকৈ ভাবিছ তেতিয়াহ'লে মোৰ ক'ব লগা একো নাই। মাথো আমাৰ বন্ধুত্ব চিৰদিন এনেকৈ থাকিব, কথা দিলোঁ। তাই তোমাক মিছা কথা কৈছে। কোনে মিছা কথা কৈছে? তই নে তই? এই ৰবা, মোৰ ছোৱালীজনী কিয় এনেকুৱা কৰি আছা? আপুনি চুপ থাকক। বিকি, কি হৈছে তোৰ? মা তুমি নাজানা ইহঁতক আৰু এক ছেকেণ্ড এনেকুৱা কিয় কৰিছ তই? কি হৈছে নকওঁ কিয়? ঐ যাবিনে ইয়াৰ পৰা? ওলা। বিকি, তুমি তাইক ইমান বেয়া ব্যৱহাৰ কিয় কৰি আছা? হাতখন এৰাচোন, হাতখন এৰি দিয়া। তোৰ কি হৈছে কবিনে? কি ক'ম একোৱে ভাবি পোৱা নাই মই। বৌ, এইক মই বিয়া পাতিছিলোঁ বহুত ভাল ছোৱালী বুলি ভাবি, কিন্তু এনেকুৱা স্বভাৱৰো মানুহ থাকিব পাৰে। ওলা তই ইয়াৰ পৰা। শুনাচোন মোৰ কথাটো। একো শুনিবলৈ নাই, ওলা। কি হৈছে? চাওকচোন মা, বিকিয়ে কথাবোৰ ভাঙি পাতি নকয় আৰু কাকলিহঁতক ঘৰৰ পৰা ওলাই যাবলৈ কৈছে। কি সৰু বাবা? আইতা, তাই আৰু ইয়াত থাকিব নোৱাৰে। ইয়াত থাকিলে আমাৰ ঘৰখনো ধ্বংস কৰি পেলাব। কি হৈছে আৰম্ভণিৰ পৰা মোক ভালকৈ বুজাই কচোন। দাদা, এই মোৰ লগত বিয়া হৈছিল কেৱল আমাৰ সম্পত্তিৰ বাবে, আৰু এই কোনো মেডিকেল কোৰ্ছো কৰি থকা নাই। আমাক সকলোকে মিছা কথা কৈ আছে, আৰু এই কোনোদিনে মোক ভালেই পোৱা নাছিল, কেৱল ভাল পোৱাৰ অভিনয় কৰি আছে। কাকলি, তুমি ইমান ফাঁকি কথা ক'লা, বেয়া নালাগিল তোমাৰ? মা, এইবোৰ কথা এক বুজাই লাভ নাই। যাৰ যি স্বভাৱ সেইটো কোনো সলনি কৰিব নোৱাৰে। তই গম পালি কেনেকৈ? প্ৰথমতেতো মই একো গমেই পোৱা নাছিলোঁ। বাকী মই কথাবোৰৰ প্ৰমাণ নিদিয়া হ'লে মইতো আজিও গম নাপালোঁহেঁতেন। কিন্তু বিকি, তোমাক মইতো কওঁতে তেতিয়া তুমি বিশ্বাস কৰা নাছিলা। সেইদিনা তোমালোকৰ সন্মুখত মই এক্টিং কৰিছিলোঁ। চৰি বৌ, সেইদিনা তুমি অহাৰ পাছত মই আকৌ গৈ সেই ছোৱালীজনীক লগ ধৰিছিলোঁ, আৰু তেতিয়াই সেই ছোৱালীজনীয়ে এই সকলো কথাই মোক কৈছিল। কেনেকৈ এই তাইৰ পৰা ড্ৰাগছ আনি তোমাৰ ৰুমত ৰাখিছিল আৰু তোমাক খুৱাইছিল। আৰু এটা কথা দাদা, সেইদিনা যে মোৰ 1.5 লাখ টকাটো হেৰাইছিল, সেয়া কোনে চুৰ কৰিছিল জানা? আন কোনো নহয়, এই সেই ছোৱালীজনীৰ মুখ বন্ধ কৰিবৰ কাৰণে তাইৰ হাতত টকা দিছিল। কি? ঐ যা ইয়াৰ পৰা তই। কি কৰিছ তই? মোক এনেকৈ উলিয়াই পঠিওৱাৰ অধিকাৰ তোমাৰ নাই। মই আইনমতে বিয়া হৈ আহিছোঁ। যদি তুমি মোক এনেকৈ উলিয়াই পঠোৱা, মই তোমাক বৰবাদ কৰি দিম। যি কৰা কৰিবি, চাই ল'ম তই কি কৰিব পাৰ। বিকি, তই শান্ত হচোন, আমি আছোঁ নহয়, সকলো ঠিক হৈ যাব। চোৱা কাকলি, তুমি এতিয়ালৈকে যি কৰিছা আমি সকলো পাহৰি যাম। মাত্ৰ এতিয়াৰ পৰা তুমি নিজক ঠিক কৰা। ক্ষমা আৰু মই মাই ফুট। আৰু আপুনি কোন? আমাৰ ঘৰৰ বিষয়ত মাত মাতিবলৈ? এইটো বিষয়ত আপুনি মাত নমতাটোৱে ভাল হ'ব। শুনাচোন বিকি, মই কথা এটা ক'বলৈ খুজিছোঁ। চোৱা, তোমালোক দুয়োটা সৰু ল'ৰা ছোৱালী হৈ থকা নাই। ঘৰ সংসাৰ কৰিছা, বিয়া বাৰু পাতিছা, আৰু সংসাৰ কৰিছা যিহেতু এতিয়া সংসাৰৰ দায়িত্ব কিছুমানো পালন কৰিব লাগিব। মই মানিছোঁ কাকলিয়ে ভুল কৰিছে, কিন্তু সেইকাৰণে তাইক এনেকৈ ঘৰৰ পৰা উলিয়াই দিয়াটো ভাল কথা নহ'ব নেকি? সুৰভিয়া ঠিকেই কৈছে। সৰু বাবা, তই কথাবোৰ অলপ ভালকৈ চিন্তা কৰিছা। আৰু কাকলি, ভুল কৰিলে ভুলবোৰ মানি ল'বলৈকো শিকিব লাগে, নহ'লে সংসাৰত তোমালোক কেনেকৈ আগবাঢ়ি যাবা? প্ৰথমে নিজৰ ভুলবোৰৰ কথা ভাবি লওক, তাৰ পাছত বেলেগক শিকাব। এজনী বোৱাৰীক আঙুলিত নচুৱাব পাৰিলোঁ বুলিয়েই নাভাবিব যে ময়ো নাচিম। কাকলি, আইতা, এয়াই তোমাৰ আচল ৰূপ? ধ্বংস কৰি দিলা মোৰ ল'ৰাটোৰ জীৱন। কেতিয়াও তোমাক মই ক্ষমা নকৰোঁ। খুৰী, বিকি, তুমি কথাবোৰ এবাৰ আকৌ ভাবি চোৱা নেকি? নাই বৌ, তুমিতো নিজ চকুৰে দেখিছা এই আইতাক কেনেকুৱা ব্যৱহাৰ কৰিছে। এই কেতিয়াও সলনি হ'ব নোৱাৰে।
নিজে ভুল কৰি ভুলটো স্বীকাৰ কৰা নাই। বিকি ভুল তুমিও কৰিবলৈ ওলাইছা। আমি সকলোৱে মিলি বুজালে তাই নিশ্চয় বুজিব। কিন্তু তুমি তোমাৰ সিদ্ধান্তটো সলনি কৰাচোন। মই আগতে ভুল কৰিছিলোঁ। এইক লগ পোৱাৰ পাছত মই বেছি ভুল কৰিবলৈ ল'লোঁ। কিন্তু এতিয়া যি কৰিছোঁ সেয়া শুদ্ধই কৰিছোঁ। আৰু মই বৌক ভুল বুজি আছিলোঁ। ভাবিছিলোঁ বৌয়ে মোৰ কাৰণে, আমাৰ ঘৰখনৰ কাৰণে বেয়া চিন্তা কৰে। আজি যদি বৌয়ে মোৰ চকু মেল নোখোলালেহেঁতেন, মইতো ভুলটোকে শুদ্ধ বুলি ভাবি থাকিলোহেঁতেন। হ'ব দে, এতিয়া এইবোৰ বাদ দে আৰু কাকলিক ক্ষমা কৰি দে। আমি আছোঁ নহয় তোৰ লগত, তই চিন্তা নকৰিবি। কাকলি তুমিও এতিয়া সকলোবোৰ পাহৰি যোৱা আৰু বিক্ৰমক ক্ষমা খোজা। ক্ষমা আৰু মই মাই ফুট। আৰু আপুনি কোন আমাৰ ঘৰৰ বিষয়ত মাত মাতিবলৈ? এইটো বিষয়ত আপুনি মাত নমতাটোৱে ভাল হ'ব। কাকলি তুমি মাহীক তেনেকৈ কিয় কৈছা? সাক্ষী হ'ব দিয়াচোন মনে মনে। কিন্তু মাহী ঐ তোক বাৰে বাৰে কৈ আছোঁ নাই ইয়াৰ পৰা যাবলৈ। যা। নাযাওঁ। কি বুলি ভাবিছা তুমি? দৰকাৰ হ'লে মই পুলিচ মাতিম। ডমেষ্টিক ভাইলেন্সৰ কেছত তোমাক ফচাই দিম। তৃষ্ণা তই কিয় আচৰিত হৈছে?